হেল্ল' গাইজ, মই বনান আজি আকৌ এটা লৈ আহিলোঁ অডিঅ' ডায়েৰী। শুনি খুবেই ভাল পাবা আশা কৰিলোঁ। গতিকে ব'লা আৰম্ভ কৰোঁ। সপোনৰনো ঠিকনা কি ক'ম, মই সপোন নেদেখাই হ'লোঁ। কাৰণ সপোন পূৰণ হ'লেই ভালেই, পূৰণ নহ'লে বিষাদক বিক্ৰী কৰি দিব লগা হয় হৃদয়খন। আপোনজনেই সপোনৰ বাটবোৰ দেখায়, সপোনৰ ডেউকা লগাই উৰাবলৈও শিকায়। সপোন জানো দিঠকত পূৰণ কৰাই, হয়তো নকৰাই। সেই সপোনৰ বাটতেই অকলে এৰি নিথৰুৱা কৰি থৈ গুচি যায়। সেইবাবেই সপোনৰ ঠিকনা কিনো ক'ম, মই সপোন নেদেখাই হ'লোঁ। নিজানত অকলে বহি থাকিলে সেই সপোনৰ ঘৰবোৰে বাৰে বাৰে মোক মাতে যে ঐ তই সপোন কিয় নেদেখা হ'লি। মই তেতিয়া হাঁহি পেলাই কওঁ, তহঁতৰ সপোনৰ থুনুকা ঘৰবোৰ সেই বিষাদৰ ধুমুহাজাকত আকৌ ভাঙি যাবলৈ মন আছে জানো? হয়তো মোৰো নাই। সময়ে কিন্তু ভাল বস্তুৱে শিকাই যায়, কি সঁচা কি মিছা সকলো বুজাই থৈ যায়। যদি তুমিও সপোন দেখিছা, বেছি নেদেখিবা, সময়লৈ মাথো অপেক্ষা কৰিবা। সময় ক'ব তোমাৰ সপোন সঁচা নে মিছা। আৰু সপোনৰ ঠিকনা কিনো ক'ম, মই সপোন নেদেখাই হ'লোঁ।